নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি আলোচনা কৰিম চিপাহী বিদ্ৰোহৰ কথা। আমাৰ যিটো 1857 চনত হৈছিলে, আমি ইয়াত আলোচনা কৰিম অসমৰ যি আমাৰ আছে যিকোনো এক্সামত আমাৰ 100% এটা কুৱেশ্যন আমাৰ ইয়াৰ পৰা কমন আহে। ঠিক আছে, আমি ইয়াত কভাৰ কৰিম অসম পুলিচ, SSC, ADRE আদিত উপযোগী হ'ব বুলি মই আশা ৰাখিছোঁ আপোনালোকৰ আগত। যদিহে আপোনালোকে আগতে চিপাহী বিদ্ৰোহৰ কথা আপোনালোকে জানিছিলে বা শিকিছিলে, তেওঁলোকেও ভালদৰে চাব, আৰু যিবিলাকে নাজানে তেওঁলোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, আৰু যোনবিলাকে আগতে পঢ়িছিলে সিহঁতে মোৰ লগে লগে উত্তৰটো দিবলৈ চেষ্টা কৰিব। মই কুৱেশ্যনটো কৈ যাম, তাৰ 2 ছেকেণ্ড পিছত মই উত্তৰটো আপোনালোকক জনাম। আপোনালোকে এই 10টা কুৱেশ্যনৰ মাজত কেইটা কুৱেশ্যন আপোনালোকে শুদ্ধ কৰিব পাৰিছে সেইটো কথা মোক কমেণ্টত জনাব, একেবাৰে নাপাহৰিব। তেনেহ'লে আমি বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটি কুৱেশ্যন আছিলে, চিপাহী বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিলে? আপোনালোকৰ কুৱেশ্যন আপোনালোকে ক'বলৈ চেষ্টা কৰিব। আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, 1857 চনত। ঠিক আছে, তাৰপিছতে আপোনালোকৰ কুৱেশ্যন আছে 2 নম্বৰ কুৱেশ্যন, চিপাহী বিদ্ৰোহ প্ৰথম ক'ত আৰম্ভ হৈছিলে? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, মিৰাট। ঠিক আছে, আপোনালোকৰ 3 নম্বৰটি কুৱেশ্যন হৈছে, চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ কি আছিলে? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, এনফিল্ড ৰাইফল চৰ্বিযুক্ত কাৰ্টজ। ঠিক আছে, এইটো কথা আপোনালোকে ভালদৰে মনত ৰাখিব। আপোনালোকৰ 4 নম্বৰটি কুৱেশ্যন হৈছে, চিপাহী বিদ্ৰোহক আন কি নামে জনা যায়? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰাম। এই কুৱেশ্যনটো আপোনালোকৰ বহুত এক্সামত অহা মই দেখা পাইছোঁ, আপোনালোকে ভালদৰে মনত ৰাখিব। আৰু আমাৰ 5 নম্বৰটি কুৱেশ্যন হৈছে, চিপাহী বিদ্ৰোহৰ সময়ত মোগলৰ সম্ৰাট কোন আছিলে? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি, বাহাদুৰ শ্বাহ জাফৰ। ঠিক আছে, যদিহে আপোনালোকে এতিয়ালৈ ভিডিঅ'টো চাই আছে, যদি আপোনালোকৰ ভিডিঅ'টো কিবা শিকিব পাৰিছে বুলি ভাবিছে, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, আৰু এই ভিডিঅ'ত যিকেইটা কুৱেশ্যন মই আপোনালোকৰ বাবে আনিছোঁ, এই টপ 10 কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বাৰে বাৰে আহি থকা কুৱেশ্যন হয়। ঠিক আছে, তাৰপিছত আপোনালোকৰ 6 নম্বৰটি কুৱেশ্যন হৈছে, কানপুৰত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, নানা চাহেব। ঠিক আছে, আপোনালোকৰ 7 নম্বৰটো কুৱেশ্যন হৈছে, ঝান্সীত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, ৰাণী লক্ষ্মীবাই। আপোনালোকৰ 8 নম্বৰটো কুৱেশ্যন হৈছে, বিহাৰত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি, কোঁৱৰ সিং। আপোনালোকৰ 9 নম্বৰটি কুৱেশ্যন হৈছে, চিপাহী বিদ্ৰোহ ব্যৰ্থ হোৱাৰ মুখ্য কাৰণ কি আছিলে? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, একত্ৰিত নেতৃত্বৰ অভাৱ। ঠিক আছে, আপোনালোকৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে, চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ শাসন কিহৰ অধীনত গ'ল? আপোনালোকৰ অপশ্যন হৈছে অপশ্যন নম্বৰ চি, ব্ৰিটিছ ৰাণী ক্ৰাউন ৰুল, ব্ৰিটিছ ৰাণী। ঠিক আছে, তেনেহ'লে আপোনালোকৰ মাজত মই 10টা কুৱেশ্যন আলোচনা কৰিলোঁ। এই 10টা কুৱেশ্যনৰ আপোনালোকৰ কেইটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে আপোনালোকে কমেণ্টত জনাব, একেবাৰে নাপাহৰিব। যদিহে ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈকে বাই বাই, জয় হিন্দ।